বিগত আজি ৩-৪ দিনৰ পৰা কাৰ্বি আংলঙত যি এটা পৰিৱেশ বেয়াৰ ফালে ঢাল খাইছিল, আজি প্ৰায় অলপ শান্তিৰ পথত ঘূৰি আহিছে। এই শান্তিৰ পথত যেতিয়া ঘূৰি অহাৰ পিছত আপোনালোকে দেখা পাইছে কিছুমান সামাজিক মাধ্যমত কিছুমান বিশিষ্ট মানুহে কিছুমান পোষ্ট কৰিছে। আমি বহুত দুখিত, কাৰণ সেই পোষ্ট যোন কৰিছে তেওঁলোকক আপোনালোকৰ মাধ্যমে মই জনাব বিচাৰোঁ, আপোনালোকে আহক, ফিল্ডত আহক, কাৰ্বি আংলঙত আহক, পৰিৱেশটো চাওক, কি পৰিৱেশ হৈ আছে, কি ইয়াত বঙালী আৰু বিহাৰী আৰু কাৰ্বিৰ মাজত কি সংঘাত হৈ আছে না বেলেগ পৰ্যায়ক্ৰমে ইয়াত সংঘাত হৈ আছে, আপোনালোকে তদন্ত কৰক। সেই পোষ্টত কি হ'ব, আমাৰ অসমত এটা বিভ্ৰান্তি সৃষ্টি হৈ আছে। কাৰণ কিছুমান মানুহ ইয়াত ভাবি আছে বঙালী বিহাৰী কাৰ্বি জাতিক মানে গালি পাৰি আছে, এনেকা বুলি এটা মেছেজ গৈ আছে, বাৰ্তা গৈ আছে। গতিকে আপোনালোকক মই অনুৰোধ, আপোনাৰ মাধ্যমে সেইটোৱে মই অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোকে সেইকেইটা পোষ্ট নকৰি আপোনালোকে অৰিজিনেল ফেক্টটো জানক। কাৰণ ইয়াত এটা সংঘাত হৈছে, সেই সংঘাতত আমাৰ বেংগলী আৰু বিহাৰী, নেপালী, অসমীয়া বহুতৰ দোকান জ্বলিছে। কিছুমান বৰা, ছেত্ৰী, দাস, চৌহান সকলোৰে দোকান জ্বলিছে। আপোনালোকে PGRতো জ্বলিছে, PGRৰ বাহিৰতো জ্বলিছে। কাৰণ সেইকেইটা যোনে জ্বলাইছে সেইকেইটা দুষ্কৃতিকাৰী, ইহঁতৰ কোনো জাত নাই। যদি ইহঁলোকে ভাবিলেহেঁতেন সেইটো বৰাৰ ঘৰ নজ্বলালেহেঁতেন, সেইটো বঙালীৰ ঘৰ জ্বলালেহেঁতেন, সেইটো গোৰ্খাৰ ঘৰ নজ্বলালেহেঁতেন। কাৰণ একেলগে সকলোৰ ঘৰ জ্বলিছে, একে লাইনত যিমান আছিল সকলোৰ ঘৰ জ্বলিছে। আমাৰ এটা বেংগলী ভাই ঘৰতে জ্বলি মৰি গ'ল, আজি আমাৰ মাজত নাই। আমি দুখিত, সেইটোলৈ আমি প্ৰতিবাদত যোৱা নাই। আমি আইনৰ ওপৰত ভৰসা কৰিছোঁ। খুদ আপোনালোকে দেখিছে ইয়াত DGP মহোদয় ইয়াত উপস্থিত আছে, তেখেতে আমাক আশা দিছে যে আমি শান্তি পৰিৱেশ আনিম। এডিশ্যনেল চিফ ছেক্ৰেটাৰী অসমৰ তেখেতে উপস্থিত আছে, IGP DGP সকলো ইয়াত উপস্থিত আছে ইয়াত শান্তি বজাই ৰাখিবৰ কাৰণে। আৰু শান্তি কিছু আহিছে, কিন্তু এই পোষ্টকেইটাক মই অনুৰোধ কৰিব বিচাৰোঁ আপোনাক, যাতে আপোনালোকে এনেকুৱা পোষ্ট নকৰিব, আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব, আমাৰ মাজত মানে সংঘাতৰ আৰু এটা পৰ্যায়ত লৈ যাব আপোনালোকে নিৰ্বিচাৰ কাৰণে। মই হাত জোৰ কৰি সকলোকে মই অনুৰোধ কৰিছোঁ, আপোনালোকে সেইকেইটা পোষ্ট নকৰিব। সেই পোষ্টৰ ফলত কিজানি আৰু এটা ডাঙৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। কাৰণ ইয়াত কাৰ্বি আংলঙত দেখি আছে এটা বঙালী বিহাৰী, বঙালী, কাৰ্বি বিহাৰী এনেকুৱা এটা সংঘাতৰ ভিতৰে চলি আছে। কাৰণ ইয়াত এটা ষড়যন্ত্ৰ চলাই আছে। মই ক'ব বিচাৰোঁ নাই গোটেই কাৰ্বি সমাজ এইটো জড়িত আছে, মই ক'ব বিচাৰোঁ নাই বিহাৰী সমাজ সকলো ইয়াত জড়িত আছে। কিছুমান ব্যক্তি দুষ্কৃতিকাৰী বুলি ক'ব বিচাৰোঁ, কিছুমান ব্যক্তিৰ উত্তেজিত ফলত আজি এই ঘটনাটো ইমানলৈকে গৈ পাইছে। এটা আন্দোলন হৈছিল, পিচফুলি এটা আন্দোলন কৰিছিল, আমি তাক সমৰ্থন জনাইছোঁ, কিন্তু সেই আন্দোলন পিছত ইমান এটা ডাঙৰ ঘটনা ঘটিব আমি ভবা নাছিলোঁ। গতিকে সেইটোক মই কণ্ডেম কৰিছোঁ, যাতে এনেকুৱা ভৱিষ্যতে হ'ব নালাগে। পিচফুলি আন্দোলন কৰক, আমি সহযোগিতা কৰিম। PGRত এটা আইনী প্ৰক্ৰিয়া চলি আছে, সুপ্ৰিম কোৰ্টৰ প্ৰক্ৰিয়া চলি আছে। সুপ্ৰিম কোৰ্টে যদি কয় এপ্লিকেশ্যন কৰিব লাগে, আমি একচেপ্ট কৰিম। হাইকোৰ্টত এটা PLK চলি আছে, এটা আলোচনা চলি আছে। যদি হাইকোৰ্টে বিচাৰ কৰিব, ইয়াতে অসমত এটা আইন আছে, এটা ল আছে, সেই লত আহি যদি কয় ইয়াত এপ্লিকেশ্যন কৰিব, আমি একচেপ্ট কৰিম। কিন্তু এই আন্দোলনৰ মাজেৰে ঘৰ জ্বলাই দিয়া, মানুহ মাৰি দিয়ে, এইটো হ'লে কিন্তু এটা অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব, আমাৰো ক্ষতি হ'ব, সকলোৰে ক্ষতি হ'ব। কাৰ্বি আংলঙৰ এটা পৰিৱেশ, যোনটো সেউজীয়া পৰিৱেশ, এই পৰিৱেশটো নাইকিয়া হৈ যাব। আমাৰ কাৰ্বি আংলঙত বাহিৰৰ পৰা এতিয়া আপোনাৰ দেখিছে ডিচেম্বৰ মাহ, পিকনিকৰ মাহ, 1 জানুৱাৰী এটা নতুন বছৰ আহি আছে। বাহিৰৰ পৰা আমাৰ ফৰেনাৰ্ছ পৰা আহে আমাৰ কুকা পানীমূৰত। আজি এনেকুৱা যদি পৰিস্থিতি হয়, আমাৰ কাৰ্বি আংলং, সেউজীয়া কাৰ্বি আংলংটো যাতে অশান্তি নহয়, সেইটোৱে মই আপোনালোকৰ মাধ্যমে মই সকলো অসমবাসীক, সকলো কাৰ্বি আংলংবাসীক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ।